আপোনালোকৰ ফ্ৰিজবিলাকত কি থাকে বাৰু? আমাৰ ফ্ৰিজত চাওকচোন কি কি আছে দেখিছে নহয়? এয়া দেখিছেনে? জামৰ বটল এটা, বাটাৰ এটা আৰু মিঠাই পেকেটটো, আৰু এইফালে আছে কটা নেমু কেইটুকুৰামান, আৰু এইবিলাক চব খালী হৈ আছে দেখিছে নহয়? ফ্ৰিজটো মানে সজাই থ'বলৈহে হৈছে, আৰু সজালেও ঘৰ যিখন শোভাও নাপায়। আৰু এসোপা আছে নেমু টেঙা আৰু আদা। আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এয়া আৰম্ভণিতে দেখাইছোঁ মই চৰ্বতৰ বটলটো, আৰু এই জাৰটোত মই ফ্ৰিজৰ পানী থৈ দিছোঁ মোক লাগে কাৰণে। বটলত ভৰাবলৈ সময় পোৱা নাই, আৰু সেইখিনি কণী আছে, কণীখিনিতো মই নাখাওঁৱেই। আৰু এয়া ছোৱালীয়ে চাওক কি ভৰাইছে ফ্ৰিজত। তাৰপাছতেই কঁঠাল এটা আছিলে, কেঁচাই খোৱা কঁঠাল সম্ভৱ, মানুহজনে আনিছিলে কামৰ জেগাৰ পৰা, কিন্তু পকা নাই কাৰণে খঙতে আগফালে এডোখৰ কাটি পেলাই থৈ দিছিলে। ভাবিছে কাটি থৈ দিলে পকিব নেকি, পিছে ৰাতিপুৱা কামলৈ যোৱাৰ সময়ত সেইবোৰ নকৰিলে একো আঠাৰ কাৰণে। মই ভাবিলোঁ কাটি চাওঁচোন আজি। সাধাৰণতে মই নুগুচাওঁ, কিন্তু কঁঠালৰ ফুটাকেইটা বৰ সুন্দৰকৈ পকিছে। আৰু গুচাবলৈ লৈ পেলাই ভাবিছোঁ আৰু দেই, কিমান যে আঠা লাগিছে ঠিকনা নাই। তাকে খাওঁ বুলি ভাবিলোঁ, যিহেতু দেখিছেই ফ্ৰিজতো একো নাই। আটা গুৰি মাৰি থোৱা আছে, ৰুটি বনাই থোৱাও আছে, কিন্তু মানে খাবলৈ মন যোৱা নাই। সঁচা কথা ক'বলৈ গ'লে বতৰৰ বস্তু সাধাৰণতে বৰকৈ খোৱা নহয়, আজি ভাবিছোঁ খাওঁ কেইফুটামান। এনেকৈ খাবলৈ বহিলোঁ দেই, কি হ'ব নাজানো আৰু। খালী পেট কিন্তু একেবাৰে ডাইৰেক্ট, আৰু কঁঠালহে পৰিছে পেটত, কি হ'ব নাজানো। যিবিলাকে খাই থকা অভ্যাস আছে সেইবিলাকৰ হজম হয়, কিন্তু তেনেকৈ খালী পেটতো কঁঠাল খোৱাৰ অভ্যাস নাই। গতিকে আৰু উপায় নাই, খাইছোঁ আৰু আজি মানে যি হ'ব হ'ব। তাৰ পাছৰ কৰ্ম আপোনালোকক দেখাই আছোঁ, চাবলৈ নাপাহৰিব, চাই থাকক। ইয়াৰ পাছত কি কৰিম, ইয়াৰ পাছত আহি গ'লোঁ ডিউটি। যিহেতু শাওণ মাহ আহিব হৈছে, মোৰ বেলপুলিটো যোৱা বছৰৰ যিটো শাওণ মাহ, গোটেই শাওণ মাহটো মই এই বেলপুলিৰ ওচৰতেই চাকি সদায় জ্বলাইছিলোঁ। আৰু এইবছৰ পুলিটো অকণমান যোৱা বছৰতকৈ ডাঙৰ হৈছে, গতিকে চাফ চিকুণ কৰিব লাগিব। এতিয়াৰ পৰা অকণমান হাত দিলেহে যদি হয়গৈ, কাৰণ কিয় সদায় একেদিনাই এটা কামত লাগি থাকিবলৈ মোৰ যিহেতু সময় নাই, থাপ মাৰি কৰা। আৰু এইবিলাক গোটেই গছবিলাক গজিছে, একদম জংঘলৰ নিচিনা হৈ গৈছে। সেইবিলাক ভাবিলোঁ অলপমান চাফা কৰোঁ। পিছে ৰ'দটো চোকাকৈ ওলাই আহিছে, কাৰণ ৰাতিপুৱাৰ কামখিনি সকলোখিনি কৰি গোঁসাই ঘৰ সোমাই মানুহজনক কামলৈ পঠাই আকৌ এতিয়া ডাঙৰজনী ছোৱালী কামলৈ যাবলৈ ভাতকেইটা খাবলৈ যোগাৰ দি থৈ আহিছোঁ। গতিকে ইয়াৰ পাছত আৰু কিমানকণ পাৰোঁ নাজানো। এনেকৈ চাফা হৈ থাকিলে ভাল লাগে, কিন্তু কৰিবলৈ কোনো মানুহ নাই। আৰু এতিয়া বাৰিষা যিহেতু মানুহ এজন লগাই হাজিৰা হিচাপত লগাবলৈ অকলে এইকণ কাটিবৰ কাৰণে মানুহ লগাব নোৱাৰি। যিখিনি কাম কৰিব লাগিব হয়তো সেই কামখিনি এতিয়া হাজিৰা লগাই মানুহ লগাই কৰালে কাম নাই, মানে আকৌ গজি আহিব কিবা কিবি। তাৰপাছতে চাফা কৰি থ'লে ভাল লাগে, কিন্তু কৰিবলৈ পৰা নাই, গৰমটো বেছি হৈ আহিছে। আৰু কিমান ধুনীয়া লাগে চাফা হৈ থাকিলে। যিহেতু এতিয়া বেলপুলিটোও হ'ল, আৰু মই যিহেতু এই জুইশালখন বনাই লৈছোঁ, ইয়াতে ফুল চুলবিলাকো ৰুইছোঁ, নিজৰে ভাল লাগে। সেউজীয়া হৈ আছে চাওকচোন। কেতিয়াবা ভাবোঁ, যদিও গাড়ী কৰিব নোৱাৰিলোঁ, ঘৰ বনোৱা কিবা কিবি কৰিবলৈ যিহেতু আমাক শিক্ষিত কৰি নতুলিলে মাহঁতে, গতিকে আমিনো কেনেকৈ নিজে কৰিম। পৰ নিৰ্ভৰশীল সদায় মতা মানুহে যিটো কৰিব, যেনেকৈ দিব, যেনেকৈ ৰাখিব, তাতে থাকিবলগীয়া হৈছে। তথাপিতো 10-20 টকা উপাৰ্জনৰ কিবা কিবি কৰি থাকোঁ, যদিও সেয়াই যথেষ্ট নহয়গৈ। কিন্তু বিয়াৰ পাছত কিন্তু এই বাৰীখন ল'লোঁ। এই বাৰীখন আমাৰ ঘৰৰ কাষতে লাগি থকা এই মানুহ এঘৰ আছিলে বংশৰ, সেই মানুহঘৰ দুলীয়াজানত উঠি যোৱাৰ কাৰণে এই বাৰীখন বেলেগে ল'বলৈ বহুত বেছি ব্যৱস্থা চলাইছিলে। সিহঁতিও কিন্তু মানুহঘৰে বহুত কেইঘৰক বেচিবলৈ চেষ্টা কৰিছিলে। আমাৰ পৰা এডভান্স পইচা লৈ যোৱাৰ পাছতো মাটিৰ দাম বঢ়াইছিলে, বহুত কিবা কিবি, আৰু এতিয়া এইবিলাক নকওঁ। কিন্তু মাটিডোখৰ ৰাখিলোঁ বহুত বুদ্ধি কৰি, কাৰণ কিয় বাৰীখন আমাৰ যিমান ভেটিটো, আমাৰ বাৰীবিলাক মানে ডাঙৰ য'ত আছে দেই, য'ত ক'ৰবাত বাহনি আছে, ক'ৰবাত মাটি আছে, ভেটি আছে, ঢেৰ কিবা কিবি আছে, কিন্তু জেগাবোৰ বহল নহয়, কমকৈ আছে তাৰমানে। গতিকে আমাৰ সন্মুখৰ যিটো পুখুৰী থকা বাৰী আছিলে, পুখুৰীটো আপোনালোকে সদায় দেখি থাকে, যিটো মই পুখুৰীলৈ গ'লে আপোনালোকক দেখুৱাওঁ, সেই পুখুৰী থকা এখন বাৰী আছিলে, বৰ ধুনীয়া বাৰীখন আছিলে। তাতে আকৌ পুখুৰী খন্দোৱা হ'ল কিয় জানেনে? আমাৰ মানুহজনে তেতিয়া ককায়েকক কৈছিলে যে ঘৰটো বনাব খুজিছ, সেইখন বাৰীত বনাগৈ। মই কাৰণ এতিয়াই ঘৰ বনাব নোৱাৰোঁ, বিয়াখন পাতি উঠিছোঁ মাত্ৰ, তই তাতে বনা। কিন্তু তেওঁ প্ৰথমতে বনাম বুলি কৈও ভেটিটো অকণমান তুলি পেলাইও নবনালে, আকৌ ইয়াতে থকাৰ কাৰণে এতিয়া জইন হৈ যোৱাৰ কাৰণে জেগাবোৰ সৰু হোৱাৰ কাৰণে আমাৰ দেখিছেই ঘৰখনত বাৰী হিচাপে একেবাৰে নাই। যদি এই বাৰীখন ল'ব নোৱাৰিলোহেঁতেন, অৱশ্যে আমাৰ ওলাবলৈ সোমাবলৈ একো বাৰী নাথাকিলেহেঁতেন। আছে কৈছোঁৱেই সন্মুখত। তাৰপিছত সেই বাৰীখন যেতিয়া ঘৰ বনোৱা নহ'লে, পুখুৰীটো খন্দাই দিয়া হ'ল ডাঙৰকৈ, গতিকে তাত আৰু অকল পুখুৰীটোৱেহে হ'ল।
তেনেকুৱা কথা। গতিকে বেলেগ বাকী পথাৰবিলাক দেখিছেই, আৰু য'ত মই ভিডিঅ' বনাবলৈ যাওঁ সেইটো ভেটি দেখিছে, বাঁহ আছে, কিবা আছে, আৰু ডাঙৰ আছিলে সেইখিনিত অলপমান জেগা খান্দি পেলালে, খান্দি পেলাই মাটি এডোখৰ উলিয়ালে, এইবিলাক আৰু। গতিকে এতিয়া এই বাৰীখন ল'লোঁ কাৰণে চাওক কিমান ভাল লাগিছে। মোৰ একদম গৰমত পিয়াহ লাগি গৈছে, ফ্ৰিজৰ পৰা পানী জাৰটো উলিয়াই আনি এয়া খাই লৈছোঁ ঠিকছে পানী, আৰু এইখিনি সাৰি পেলালে খুব ধুনীয়া লাগিব। আৰু ভাবিছোঁ এতিয়া সাৰোঁনে, ৰ'দ দিলে যেতিয়া শুকাই যাব, সেইখিনি শুকাই যোৱাৰ পাছত সাৰিম। গতিকে আকৌ এনেকৈ অকণ অকণকৈ কৰিলেহে শাওনৰ 1 তাৰিখ অহা সোমবাৰলৈ পৰিব। গতিকে চাকিগছ জ্বলাবলৈকে ভাল লাগিব, নহয় জানো? চাফা হৈ থাকিলেহে, কাৰণ বাৰিষা ছিজনৰ কথা, জোক, পানী, বোকা এইবিলাক থাকিবই। তাৰ মাজতে যদি হাবি জংঘলখিনিও অকণমান চাফা কৰি নলওঁ, কেনেকৈ বাৰু চাকিগছ জ্বলাম কওকচোন। ইতিমধ্যে মই সদায় বেলগছৰ পুলিটোত সদায় সূৰ্য প্ৰণাম কৰি পানী দি থাকোঁ। তেনেকৈ এবাৰ ব্যৱহাৰ হৈ থাকে, কিন্তু চাকি জ্বলাবলৈ ইয়াত সময় নহয়গৈ, কাৰণ গোঁসাইঘৰখনৰ পৰা আজৰি হওঁতে বহুত সময় লাগে। শিৱলিংগজনা ধোৱা, বিগ্ৰহভাগ ধোৱা, নন্দী আছে, তাৰপিছতে আজি এতিয়া মঙলবাৰে হনুমানৰ থাপনাখনত জ্বলাব লাগে চাকি, সন্ধিয়া লগা ৰাতিপুৱা। গতিকে আজৰি নাপাওঁগৈ। গতিকে আজি এইটো অকণমান আৰম্ভহে কৰিছোঁ। গতিকে কেনেকুৱা লাগিলে আজি মোৰ চফাই কৰ্ম নিশ্চয়কৈ জনাব। বহুত বেছি গৰম উঠিছে। ফ্ৰিজত থৈ দিছিলোঁ পানী জাৰটো, তাকে আনি খাই আছোঁ। এতিয়ালৈকে কিন্তু একো খোৱা নাই, খাবলৈ ভোকো দেখোন লগা নাই। যিহেতু কঁঠালখিনি খাই ল'লোঁ, এতিয়া পানীখিনি খাই লৈছোঁ। খাই লৈ ভাবিছোঁ এতিয়া বেলেগ কামত হাত দিওঁগৈ। বান্দৰ আহিলেই, বান্দৰৰ উৎপাতত এতিয়া দৰজাও খুলিব নোৱাৰিম, একো কৰিব নোৱাৰিম। গতিকে সাৰি পুচি ল'লোঁ আৰু যিখিনি পাৰোঁ, আৰু আধাখিনি সাৰিবলৈ আছেই, ভাবিছোঁ আবেলি সাৰিম। গতিকে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু শাওণ মাহৰ বাবে প্ৰস্তুতি আপোনালোকে নিশ্চয় চলাইছে, সেইবিলাক বান্দৰ চাওকচোন কেনেকৈ দৌৰিছে।